আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা পৰিদৰ্শক অৰ্পণ শইকীয়াৰ বিৰুদ্ধে যি বিস্ফোৰক অভিযোগ উত্থাপন হৈছে তাৰ পিছতো এই মুহূৰ্তলৈকে অৰ্পণ শইকীয়া গ্ৰেপ্তাৰ হোৱা নাই, এই মুহূৰ্তলৈকে তেওঁক নিলম্বন কৰা নাই। খুদ শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীক যেতিয়া এটা ভুক্তভোগী পৰিয়ালে যি ভুক্তভোগী পৰিয়ালৰ এগৰাকী কিশোৰীক শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে, সেই সময়ত আমি দেখুৱাইছো যে আমগুৰি আৰক্ষী থানাত শিৱসাগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া এগৰাকী আহি উপস্থিত হৈছে। এই গোটেই ঘটনাটো সন্দৰ্ভত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ ওচৰত যিহেতু দিয়া হৈছিল, এই মুহূৰ্তত আমি দেখুৱাইছো এডিশ্যনেল SP মইদুল হক আহি উপস্থিত হৈছে। এই গোটেই ঘটনাটো তেওঁ তদন্ত কৰিব আৰু এগৰাকী কিশোৰীৰ গাত হাত দিছিল বুলি অভিযোগ উত্থাপন হৈছে। খুদ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক সেই কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে এখন এজাহাৰ বা এখন আবেদন তেওঁক জনাইছে আৰু সেই যিখন আবেদনত তেওঁক লিখিছে তদন্ত বিচাৰি ন্যায় বিচাৰি তেওঁ আবেদন কৰিছে। আৰু অৰ্পণ শইকীয়াৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপন হৈছে, প্ৰথমটো অভিযোগে হৈছে যে 27 তাৰিখে নিশা যেতিয়া সেই কিশোৰীগৰাকীয়ে পিতৃৰ সৈতে আমগুৰিৰ খুদ নগৰখনৰ মাজত থকা প্ৰেক্ষাগৃহৰ পৰা নাটক কৰি গৈছিল, সেই সময়ত সুৰাৰ ৰাগীত মাতাল হৈ থকা অৰ্পণ শইকীয়াই তেওঁলোকক ধৰি লৈ কিয় তই এই ৰাতিখন ছোৱালী লৈ আহিছ বুলি সেই কিশোৰীগৰাকীৰ গাত হাত দিছিল, কিশোৰীগৰাকীৰ পিতৃ আৰু বৰদেউতাকৰ গাত হাত দিছিল, কাপোৰ ফালি পেলাইছিল, আনকি হতাহতিত লিপ্ত হৈছিল। ঘটনাটো আছিল যে সেই সময়ত এডাল সোণৰ চেইন, সুৰাসক্ত সেই বিষয়াগৰাকীৰ সোণৰ চেইনডাল তাত পৰি আছিল আৰু পিছদিনা যেতিয়া সেই কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে পায় সেই চেইনডাল ইয়াত দিবলৈ আহিছিল, তেতিয়া কিশোৰীগৰাকীৰ মাতৃ আৰু কিশোৰীগৰাকীৰ বৰমাকক এইজন ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ সন্মুখত থকা যিখন বেঞ্চ, সেই বেঞ্চত বহুৱাই সমগ্ৰ নিশা দুগৰাকী মহিলাক ৰখা হৈছিল, য'ত মহিলাক কেতিয়াও ৰাতি এখন আৰক্ষী থানাত বহুৱাই থব নোৱাৰে, কোনো এটা গোচৰ তেওঁলোকৰ বিৰুদ্ধে নাই। তাৰ পিছত অৰ্পণ শইকীয়াই এটা মনে সজা গোচৰ সেই পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰু তাত কোৱা হ'ল যে সোণৰ চেইনডাল অৰ্পণ শইকীয়াৰ তেওঁলোকে কাঢ়ি নিলে আৰু তাকেই নেৰেটিভ সৃষ্টি কৰি জাজিৰ পৰা এজন যুৱকক ইয়ালৈ মতাই আনিছে। সেই মতাই অনা যুৱকজন প্ৰত্যক্ষদৰ্শী বুলি তেওঁ নিজৰ নামো নকয়, তেওঁ নিজৰ ঠিকনাও নকয়। এতিয়া সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে তেওঁ হেনো দেখিছিল সেই ব্যক্তি দুজনে আৰক্ষীৰ বিষয়াৰ পৰা চেইন কাঢ়ি নিছিল, এনেকুৱা কিছু নেৰেটিভ সৃষ্টি কৰা হৈছে। কিন্তু এতিয়ালৈকে অৰ্পণ শইকীয়াৰ চাকৰি কিয় নিলম্বন হোৱা নাই, কিয় এতিয়ালৈকে অৰ্পণ শইকীয়া গ্ৰেপ্তাৰ হোৱা নাই, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে। আৰু যদি সোণৰ চেইন কাঢ়ি নিছিল, ইয়াতকৈ আৰু নিষ্কৰ্মা আৰক্ষী বিষয়া আপুনি কৰবাত পৃথিৱীত দেখিছেনে? খুদ নিজৰ গাত থকা সোণৰ চেইনডালেই যদি সুৰক্ষা দিব পৰা নাই, তেতিয়াহ'লে এইজন অৰ্পণ শইকীয়াই আমগুৰিবাসীক কেনেকৈ সুৰক্ষা দিব? এইজন অৰ্পণ শইকীয়া ইমানেই সচেতন যে সোণৰ চেইনডাল হেৰালে কাৰণে তেওঁ এটা পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে, কিন্তু এইখন আৰক্ষী থানাৰ সন্মুখেৰে যেতিয়া অৰুণাচলী সুৰা গৈ নাগালেণ্ডত ধৰা পৰে, যেতিয়া ইয়াৰ পৰা ড্ৰাগছ গৈ নাগালেণ্ডত ধৰা পৰে, তেতিয়া কিন্তু অৰ্পণ শইকীয়াই সাৰ নাপায়। বালি মাফিয়া কাৰ সৈতে অৰ্পণ শইকীয়াই ক'ত কি কৰে, কোনখন হোটেললৈ নিশা যায়, কোনখন হোটেলত তেওঁ যোৱা আৰু মদৰ প্ৰশ্ৰয় দিয়াৰ অভিযোগ আছে, সেই বিষয়বোৰ এতিয়া চৰ্চাত আছে, আছে সচেতন মহল ইয়াত আছে। মই অকণমান প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো। আমগুৰিত এগৰাকী কিশোৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দ্বাৰা সুৰক্ষিত নহয়, ইয়াতকৈ আৰু নিলজ্জ কথা, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকিব পাৰে? হয় হয়, অসমৰ আচলতে সুনাম থকা স্মাৰ্ট আৰক্ষীৰ আচলতে নাকত আচলতে কি কয় কলা দাগ হনা বা কলংক হনা আচলতে এইগৰাকী আৰক্ষী বিষয়াৰ ক্ষেত্ৰত আচলতে অসম চৰকাৰে অতি তাৎক্ষণিকভাৱে আচলতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আমগুৰিবাসী ৰাইজে আমি আশা প্ৰকাশ কৰিছো। মই নিজে আকৌ ক'ব বিচাৰিছো যে মই হাউনৰ পথাৰ শিয়াল ফাট দি আছে, মই তাত পানী সিঁচি আছিলো, কিন্তু পানী সিঁচি থাকোতে এজন যুৱকে ফোন কৰিলে যে আপোনাৰ মোবাইলত দুটা ভিডিঅ' দিছো চাওকচোন। ভিডিঅ' দুটা দেখাৰ লগে লগে আচলতে মোৰ মানে নিজৰ গাটো আচলতে মানে কিবা এখন কৰি আহে, মানে মই নিজে বহুত লাজ পাইছো আমগুৰিবাসী হিচাপে। কাৰণ আমগুৰি নগৰৰ মাজমজিয়াত আমগুৰি চাৰিআলিৰ পৰা 50 মিটাৰ যদি সন্ধিয়া ওলাই আহিলে, দেউতাকৰ লগত ওলাই আহিলে যদি কিশোৰী আজি তাৰিখত যদি সুৰক্ষিত নহয় বা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত নহয়, তেনেহলে আমি যে সদায় আশা কৰি থাকো যে আমি বিপদৰ সময়ত আৰক্ষী পাম, তেনেহলে আমি আচলতে সেই আশা বা সেই ধাৰণা আমাৰ ভুল নেকি? কাৰণ আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে এইগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আচলতে আমগুৰি জনসাধাৰণক আচলতে যেনেধৰণে ভাবুকি প্ৰদান কৰিবলৈ বিচাৰিছে বা ভাবুকি প্ৰদান কৰিছে, এই ক্ষেত্ৰত আমি এটা কথা আচলতে ভাবিবলৈ বাধ্য হৈছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আচলতে আমগুৰি থানাৰ এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে
প্ৰত্যক্ষভাৱে চেলেঞ্জ কৰিছে, প্ৰত্যাহ্বান জনাইছে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে আজি 10-12 দিন আগত এটা নিৰ্দেশনা জাৰি কৰিছিল যে কোনো আৰক্ষীয়ে থানাত হওক বা ৰাস্তাত হওক জনসাধাৰণৰ লগত বিনা কথাত আচলতে কাকো দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু সেই নিৰ্দেশনাৰ চেৰাই গৈ আমগুৰি থানাৰ এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে থানাত বা ৰাজপথত নহয় পৰিয়ালটোৰ এটা আমগুৰি চাৰিআলিৰ এটা পৰিয়ালৰ পদূলিমুখত গৈ আচলতে এটা পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে যে তোক গৰু পিটন দিম, ইটো কৰিম সিটো কৰিম। গতিকে এই ক্ষেত্ৰত আমি ভাবিছো যে মুখ্যমন্ত্ৰীগৰাকীক আচলতে গৃহমন্ত্ৰীগৰাকীক আচলতে নস্যাৎ কৰিব বিচাৰিছে এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। গতিকে এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতি আমি লক্ষণীয় বুলি ভাবিছো। যি দুটা ভিজুৱেলছ ইতিমধ্যে ND24 দৰ্শকসকলে দেখিছে, সুৰামত্ত অৱস্থাত থকা এগৰাকী অৰ্পণ শইকীয়াই তাত কৈছে এই পৰিয়ালটোক যে তহঁতক মই উঠাই নি গৰু পিটন দিম, আৰু তাৰ পিছতে এই পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এতিয়া যদি তেওঁ সোণৰ চেইন হেৰাইছিল তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? কিয় সেই কিশোৰীগৰাকীৰ পিতৃ আৰু বৰদেউতাকক কিয় থানালৈ তেতিয়াহ'লে লৈ অহা নহ'ল? তাৰ পিছত তেওঁ ভাবুকি দিছে। মদ খাই মাতাল হৈ থকা এগৰাকী অৰ্পণ শইকীয়াই যিটো ভিজুৱেলছ তাত প্ৰত্যক্ষদৰ্শী তাত যিসকল আপোনালোকে দেখিছে তাতেই আপুনি স্পষ্টকৈ আছে যে তেওঁ মদ খাই ক'ব নোৱাৰা হৈ আছে। তাৰ পিছত তেওঁ এতিয়া এটা ওলোটা কেছ সাজি এই পৰিয়ালটোক হাৰাশাস্তি কৰিবলৈ লৈছে। কেতিয়া গ্ৰেপ্তাৰ হ'ব অৰ্পণ শইকীয়া? আছো আছে আমগুৰিত। হয়, যিহেতু আমি ছাত্ৰ সন্থাই আমি দাবী কৰি আহিছো যে অতি শীঘ্ৰে অৰ্পণ শইকীয়াক গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু তেওঁ সৌসিদিনা ঘটনা সংঘটিত হোৱাৰ পিছত যিহেতু তেওঁলোকৰ ভিজুৱেলখিনি ভাইৰেল হৈ যোৱাৰ পিছত ছচিয়েল মিডিয়াত তেওঁ ইতিমধ্যে এজন জাজিৰ পৰা এজন তেওঁ লোকক হায়াৰ কৰি, একচুৱেলি হায়াৰ কৰি বুলি ক'ব লাগিব, হায়াৰ কৰি আনি ইয়াত মিডিয়াত বাইট দিয়াই পেলাই তেওঁ গাত দুখ নাইকিয়া বুলি তেওঁ স্বীকাৰোক্তি লৈছে। আমি এই ক্ষেত্ৰত ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে এই কথা গৰিহণা দিছো। যিহেতু আৰক্ষী বিষয়াজনে যদি এনেকুৱা নিৰ্লজ্জ কাম কৰে তেনেহ'লে আমগুৰিবাসী ৰাইজ ক'ত সুৰক্ষিত? আজি যদি আমগুৰি আৰক্ষী বিষয়া তেওঁ ভাগৰ সোণৰ চেইন যদি ডিঙিৰ পৰা কাহিনীয়ে, তেতিয়াহ'লে কাইলৈ তেওঁ আৰ্মছ কি কাহিনী নিব? তেওঁ কিহৰ বাবে কি ক্ষতিয়ানত তেওঁ ৰাতি মদৰ নিচাত তেওঁ এই ঘটনা সংঘটিত কৰিছে? যিহেতু এজনী কিশোৰীক তেওঁ শাৰীৰিকভাৱে অৱস্থিত কৰিছে, কিশোৰীজনী বাপেকক ডিঙিত ধৰি প্ৰাণে মৰাৰ যি ভাবুকি দিছে, এই ভাবুকিক আমি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। অন্যায় কৰিছে পৰিয়ালটোৰ লগত। যিহেতু তেওঁ সৌসিদিনা সেই তাৰ ঘটনাৰ পিছদিনা যিহেতু তেওঁলোকৰ ঘৰত গৈ পেলাই তেওঁ ৰেড চলাইছে। ৰেড চলোৱাৰ পিছত এই উক্ত পৰিয়ালটোৰ দুগৰাকীকৈ মহিলাক উৰে ৰাতি ইয়াত আহি আমগুৰি থানাত বহাই থবলৈ তেওঁ সাহস ক'ত পালে? এই প্ৰসংগবোৰ এতিয়া আপুনি যিজন যুৱকৰ কথা কৈছে তেওঁক মাতি পঠিয়াইছে, দুজনমানৰ জৰিয়তে তেওঁক জাজিৰ পৰা ইয়ালৈ মাতি পঠিয়াইছে। ইয়াত তেওঁ এখন মাস্ক পিন্ধি আছে, মাস্ক পিন্ধি থকা অৱস্থাত তেওঁ বাইট দিছে, তেওঁ OC-ক সমৰ্থন কৰিছে, তেওঁ OC-য়ে কৰা কামখিনি তেওঁ নহয় বুলি কৈছে। এতিয়া ইয়াত যিহেতু এডিশ্যনেল SP আছে, তেওঁ যদি CCTV কেমেৰা আৰক্ষী থানাৰ তেওঁ চাই, সেইখিনি ঠাইত OC-য়ে মাতি নি হাতৰ টিপত কি দিছিল? পইচা দিছিল নে সেই যুৱকজনক কাগজ দিছিল? সেই কথাটো ওলাই যাব। এতিয়া সেই যুৱকজন গ্ৰেপ্তাৰ হ'বনে নহয়? OC-ৰ লগত যে তেওঁ জড়িত আছে এই কথাটো প্ৰত্যক্ষভাৱে ওলাই পৰিছে নে নাই? নাই, নিশ্চয়ভাৱে ওলাই পৰিছে। আমি যিহেতু ইয়াত আজি আমি উপস্থিত হওঁতে তেওঁ আমি প্ৰত্যক্ষভাৱে আমি দেখিছো তেওঁক, আৰু আমি দাবী কৰিছো যে যদি তেওঁ এইখিনি আমাৰ CC কেমেৰাত যদি তেওঁ যদি লগতে তেওঁ যিজনক টকাৰ টোপোলা দিছে বুলি আমি যিটো সন্দেহ কৰিছো সেইটো যদি স্পষ্ট হয় তেতিয়াহ'লে তেওঁকো লগতে সেই যিজন যুৱকক তেওঁ মাতি আনিছে তেওঁকো কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব। মুঠৰ ওপৰত এতিয়া মেনেজমেণ্টত লাগিছে অৰ্পণ শইকীয়া। যাক যেনেকৈ পাৰি মেনেজ কৰিব লাগে, জাজিৰ পৰা ভাড়াতীয়া প্ৰত্যক্ষদৰ্শী আনিছে, ইয়াত ভাড়া দিছে, তেওঁ মিডিয়াত বাইট দিছে একাংশ সংবাদ মাধ্যমৰ আগত, আৰু তেনেধৰণে তেওঁ ইয়াৰ পৰা এতিয়া পলায়ন কৰিছে। কাৰণ যেতিয়া এডিশ্যনেল SP ইয়ালৈ আহিল, কিজানি তেওঁ গ্ৰেপ্তাৰ হয় অৰ্পণ শইকীয়াৰ লগত, সেইবাবে তেওঁ ইয়াৰ পৰা এতিয়া পলায়ন কৰিছে। এতিয়া তেওঁ ইয়াত আপুনি চাহটো দেখা পাবলৈ নাই। গতিকে এনেকুৱা কৰাতকৈ এগৰাকী কিশোৰীক কেনেকৈ ন্যায় দিব পাৰি, এতিয়া আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে ইয়াত যিহেতু অতিৰিক্ত আৰক্ষী অধীক্ষকক ইয়ালৈ পঠিয়াইছে, গতিকে সকলোৱে আশা কৰিছে যে অতি সোনকালে নিলম্বিত হ'ব এগৰাকী অৰ্পণ শইকীয়া, আৰু যিটো গোচৰ দিছে সেই গোচৰৰ ভিত্তিত অতি সোনকালে এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী গ্ৰেপ্তাৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।